মোৰ মানে দাদা মোৰ কাজিন তেওঁৰ ৱাইফ আজি ইণ্টাৰকাল কৰিলে। যিটো ভূমিকম্পৰ যোগাৰণি হ'ল তেওঁ মোৰ মানে বৌ হাৰ্টৰ পেচেণ্টে আছিলে। তাৰপিছত তেওঁ মানে হ'ল হাৰ্ট এটেক হৈ গ'ল। মোৰ ৱাইফে ক'লে যে এনে ধৰণৰ বৌৰ এনে ধৰণৰ হৈছে। মই ওপৰত আহি পেলাই চাইছোঁ অলৰেডি এম্বুলেঞ্চৰ মানুহ আহিছে আৰু তেওঁক মানে পাম্পিং কৰাৰ চেষ্টাও চলি আছিলে। তেওঁ অলৰেডি মানে নাই, তথাপিও আমি লৈ গ'লোঁ, নেম কেয়াৰলৈ লৈ গ'লোঁ। তাতে ECG কৰোঁতে পূৰা মানে হাৰ্ট লাইনটো মানে চিধা দেখাইছে আৰু তেতিয়া আমি বুজি পালোঁ। মই হুমায়ুন আখতাৰ আনচাৰী, মোৰ মিছেছ ইয়াছমিন খানম। এই ঠিকে আছিলে চব, এনেই হাৰ্টৰ পেচেণ্ট আছিলে। তাৰপিছত আপোনাৰ চুগাৰো পেচেণ্ট তাই। তাৰপিছত আপোনাৰ 5 মিনিটমান আগত মোৰ লগত কথা পাতিলে। পতাৰ পিছত তেওঁ AC ৰুমত গৈ পেলাই বাগৰি দিলে। বাগৰি দিয়াৰ পিছত এই ভূমিকম্প যে আহিলে 4টাত, সেই ভূমিকম্পত খৰধৰকৈ তাই উঠি পেলাই মানে বস্তু বাহিনী কিবা পৰিব নেকি সেইবিলাক এনেকৈ কৰোঁতে তাৰ মানে উশাহ লওঁতে প্ৰব্লেম হোৱা আৰম্ভ হ'ল। উশাহ লওঁতে যেতিয়া প্ৰব্লেম হ'ল, তাই মাতিলে মোক। মই গ'লোঁ লগে লগে। যোৱাৰ পিছত কৈছে মোক কেনেকুৱা লাগি আছে, মোৰ আগৰ দৰে লাগিছে। এতিয়া 2বাৰ হাৰ্ট এটেক অলৰেডি তেওঁৰ হৈ গৈছিলে। 9 বছৰ আগত এটা, তাৰ আগতো হৈছিলে কেলকাতাত থাকোঁতে। তাৰপিছত আপোনাৰ তাইক কিবা কিবি অস্বস্তি একদম মানে হেৰি কৰি আছে। এই ফাৰ্ষ্ট ষ্টেজ যিটো আমি নৰ্মেল মানুহে জানো, পিঠিত হেৰি কৰি দিয়া বা হেৰি কৰা, সেইবিলাক আমি কৰিলোঁ। কৰাৰ পিছত মোৰ ভতিজাটোক ফোন কৰিলোঁ, তো গাড়ী পঠিয়াই তাইক ডক্টৰ লৈ যাব লাগে হস্পিটেল। ভতিজাই গাড়ীখন লৈ আহিলে। তেনেকৈ দেখিলোঁ নাই, এতিয়া তাইক ঢেলপঙা দিলে আৰু বিচনাতে বাগৰি দিলে। তাৰপিছত মানে একদম লৰচৰ নকৰা হৈ গ'ল। মোক এম্বুলেঞ্চটো আহি গ'ল, প্ৰায় 10 মিনিটৰ ভিতৰত এম্বুলেঞ্চটো আহি গ'ল। এম্বুলেঞ্চ অহাৰ পিছত এম্বুলেঞ্চ উঠাই পেলাই আমি নেম কেয়াৰত লৈ গ'লোঁ। নেম কেয়াৰত লৈ যোৱাৰ পিছত তাত অলৰেডি ইয়াত হেৰি হৈ গৈছে, ময়ো গম পালোঁ যে এককৈ লৰচৰ নাই, হাত ভৰি ঠাণ্ডা হৈ গ'ল। তথাপি মনৰ সান্তনাৰ কাৰণে লৈ গ'লোঁ তাত। লৈ যোৱাৰ পিছত আপোনাৰ তাত ডিক্লেয়াৰ কৰিলে যে তেখেত আৰু নাই। এখন তাইৰ মিছেছৰ মোৰ নাম আছিলে ইয়াছমিন খানম। ভূমিকম্পটোৱে মানে খুব বেছি এটা হেৰি হোৱাৰ কাৰণে তাই মানে হেৰি কৰিব নোৱাৰিলে। মানে ভয় খালে, চবেই ভয় খাইছোঁ আমি। যিটো জোকাৰণি মাৰিলে সেই জোকাৰণিত আমি চবেই ভাবিছোঁ মানে কি হয় কোনো ক'ব নোৱাৰে, কিমান দেৰি থাকে। তাই উঠিলে তেনেকৈ বিচনাৰ পৰা উঠি পেলাই, আৰু শুই থকা মানুহ উঠি পেলাই সেইটো এনেও মানুহ অলপমান হেৰি হৈ থাকে। আৰু এইটো সময়ত তাই বুজি পোৱা নাই কি কৰোঁ কি নকৰোঁ। মোৰ মানে দাদা মোৰ কাজিন তেওঁৰ ৱাইফ আজি ইণ্টাৰকাল কৰিলে। যিটো ভূমিকম্পৰ যোগাৰণি হ'ল তেওঁ মোৰ মানে বৌ হাৰ্টৰ পেচেণ্টে আছিলে। তাৰপিছত তেওঁ মানে হ'ল হাৰ্ট এটেক হৈ গ'ল। মোৰ ৱাইফে ক'লে যে এনে ধৰণৰ বৌৰ এনে ধৰণৰ হৈছে। মই ওপৰত আহি পেলাই চাইছোঁ অলৰেডি এম্বুলেঞ্চৰ মানুহ আহিছে আৰু তেওঁক মানে পাম্পিং কৰাৰ চেষ্টাও চলি আছিলে। তেওঁ অলৰেডি মানে নাই, তথাপিও আমি লৈ গ'লোঁ, নেম কেয়াৰলৈ লৈ গ'লোঁ। তাতে ECG কৰোঁতে পূৰা মানে হাৰ্ট লাইনটো মানে চিধা দেখাইছে আৰু তেতিয়া আমি বুজি পালোঁ।